নমস্কাৰ, মই জয়শ্ৰী চৌধুৰী ইডিঅটিক প্লেটফৰ্মলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই সেশনটো লৈ আহিছো বিশেষকৈ এপিএসসি এস্পিৰেণ্টসকলৰ বাবে। আমাৰ মাজত আছে মাধুৰ্য শইকীয়া। এইবাৰ 2023 বৰ্ষৰ সদ্যঘোষিত যি ফলাফল তাত এপিএসসি সিসিই তেওঁ সুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ হিচাপে সিলেক্ট হৈছে। গতিকে তেওঁৰ প্ৰিপাৰেচনৰ যি জাৰ্নি তাৰ পৰা তেওঁৰ অভিজ্ঞতাৰ পৰা আমি এই ভিডিঅ'টিত বিশেষকৈ প্ৰিলিমছৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰিলিমছৰ ষ্ট্ৰেটেজি বা এক্সাম এপ্ৰ'চ এইবিলাক। গতিকে পিছতো আমি তেওঁৰ পৰাই আমি মেইনছ আৰু ইণ্টাৰভিউৰ বিষয়েও জানিব বিচাৰিম। গতিকে তাৰ বাবেও আমি এক্সট্ৰাকৈ এই বিষয়ে আমি কথা পাতিম। গতিকে তেখেত হৈছে গুৱাহাটীৰ বাসিন্দা। তেখেতে স্কুলিং কৰিছিল অসম জাতীয় বিদ্যালয়ৰ পৰা আৰু তেখেতে হায়াৰ ছেকেণ্ডাৰী শিক্ষা গ্ৰহণ কৰিছিল কটন বিশ্ববিদ্যালয় আৰু মাষ্টাৰ্ছ আৰু গ্ৰেজুৱেশ্যন কৰিছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা। গতিকে পোনপ্ৰথমতে তেখেতক আমাৰ ইডিঅটিক প্লেটফৰ্মৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলো। গতিকে আহক এতিয়া তেওঁৰ লগত আমি কথা পাতো। Thank you, Jayashree. Thank you. Thank you to EduTech platform. মোৰ এটা স্পেচ দিয়াৰ কাৰণে যে মই নিজৰ অপিনিয়নছখিনি যাতে ক'ব পাৰোঁ আৰু সেই মোৰ অপিনিয়নছ বা মোৰ লিমিটেড এক্সপিৰিয়েঞ্চৰ পৰা যাতে আহিব যোনে প্ৰিলিমছৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে বা চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকে যাতে কিবা এটা সুবিধা ল'ব পাৰে তাৰ পৰা। থেংক ইউ ভেৰি মাছ। গতিকে পোনপ্ৰথমে তেওঁৰ মুখৰ পৰা জনোৱা হওক এপিএসসি সিসিই প্ৰিলিমছৰ পেটাৰ্ণ আৰু এক্সামটোৰ অভাৰঅল এক্সামটোৰ বিষয়ে। এপিএসসি কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ প্ৰিলিমছটো সাধাৰণতে কোৱালিফাইং নেচাৰৰ হয়। তাতে দুখন পেপাৰ থাকে, জেনেৰেল ষ্টাডিজ 1 আৰু চিভিল ছাৰ্ভিচ এপ্টিটিউড টেষ্ট, যাক আমি জেনেৰেল ষ্টাডিজ 2 বুলি কওঁ। চিভিল ছাৰ্ভিচ এপ্টিটিউড টেষ্ট আৰু জেনেৰেল ষ্টাডিজ 1 দুখন 200 মাৰ্কছ ইচ আৰু GS 1ত 100টা কুৱেশ্যন থাকে। প্ৰতিটো কুৱেশ্যনৰ কাৰণে +2 পজিটিভ মাৰ্কছ আৰু পেনাল্টি আছে তাতে 0.5 মাৰ্কছৰ। আৰু জেনেৰেল ষ্টাডিজ 2 যোনখন আমি CSAT বুলি কওঁ তাতেও 80টা কুৱেশ্যন থাকে টোটেল। ইচ কুৱেশ্যন প্ৰতিটো কুৱেশ্যন 2.5 মাৰ্কছৰ আৰু তাৰ পেনাল্টি হৈছে 1/3 অফ 2.5 মাৰ্কছ। গতিকে CSATখন যেতিয়া CSATখন কোৱালিফাইং নেচাৰৰ হয় তাতে 66.5 মাৰ্কছ 33% মাৰ্কছ লাগে আৰু সেইখন কোৱালিফাইং কৰাৰ পিছতহে GS 1খন ইভালুৱেট কৰা যায় আৰু কোৱালিফাইং নেচাৰটো তাৰ কাট অফ মাৰ্কছটো GS 1ত আহে আৰু সেইটো ডিপেণ্ড অন দ্য অভাৰঅল মাৰ্কছ গ্ৰেডিং। অভাৰঅল মাৰ্কছ কোনে কিমান পাইছে ৰিলেটিভ মাৰ্কিং চিষ্টেমত কৰা যায়। ভাৰ্টিকেল আৰু হৰাইজণ্টেল ৰিজাৰ্ভেশ্যন আছে তাতে APSC। গতিকে তাৰ গোটেই ষ্ট্ৰাকচাৰটো তেনেকুৱা যে প্ৰথমতে প্ৰিলিমছ কোৱালিফাইং হ'ব লাগিব, ইয়াৰ মাৰ্কছ মেৰিট লিষ্টত এড নহয়, তাৰপিছত মেৰিট। এইখিনি আছিল আমাৰ প্ৰিলিমছৰ বিষয়ে। তো তেখেতৰ যি অভিজ্ঞতা আছিল, তেখেতৰ যি প্ৰিপাৰেশ্যনৰ জৰিয়তে যিখিনি অভিজ্ঞতা হ'ল তাৰ ফালৰ পৰা আমি জানিব খুজিম যে আমি একচুৱেলি প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজিটো কেনেকুৱা, যে আমি কেনেকৈ মানে এক্সামটোৰ কাৰণে আমি প্ৰিপেয়াৰ কৰিম। তো তেখেতে কেনেকৈ কৰিছিল সেইটো জনোৱা। প্ৰিলিম যিহেতু আহি আছে আৰু 17 মাৰ্চত প্ৰিলিমছৰ ডেট দিছে এবাৰ। গতিকে প্ৰিলিমছৰ প্ৰিপেৰেশ্যনৰ কাৰণে মোৰ ষ্ট্ৰেটেজি হিচাপে আছিল যে মই ৰিচোৰ্চবিলাক খুব লিমিটেড ৰাখিছিলোঁ। এখন ষ্টেণ্ডাৰ্ড বুক আছিল, নিজৰে বনাই লোৱা অলপমান নোটছ আছিল, সেইখিনিকে ৰিভিজন কৰি আছিলোঁ আৰু সেই লিমিটেড ৰিচোৰ্চখিনি যেতিয়া মাল্টিপল টাইম ৰিভাইজ কৰা যায় তেতিয়া আৰু উইথ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছবিলাক যদি চাই থকা যায় পেৰেলেলি তেতিয়া এটা অভাৰঅল হলিষ্টিক আইডিয়া এটা পোৱা যায় যে এই এক্সামটো কেনেকুৱা ধৰণৰ হয়, প্ৰিলিমছটো কেনেকুৱা ধৰণৰ হয়। আৰু প্ৰিলিমছৰ এটা এডভান্টেজ কি যে প্ৰিলিমছত এনচাৰটো চকুৰ আগত থাকে, উই হেভ টু জাষ্ট ৰিকল। এই এক্সাম টাইম ডিউৰেশ্যনত আমি ৰিকল কৰিব লাগে। গতিকে মাল্টিপল টাইম ৰিভিজন যেতিয়া কৰা যায় তেতিয়া হয়তো এটা সঠিক এনচাৰ পোৱাৰ প্ৰবেবিলিটি বাঢ়ি যায়। আকৌ ক'লো মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছবিলাক চাইছিলোঁ আৰু নিজৰ এফিচিয়েঞ্চি বঢ়াবলৈ আৰু ছাবজেক্ট মেচিয়ৰিটি কিমান হৈছে মোৰ সেইটো টেষ্ট কৰিবলৈ মই অলপমান বেছি নহয় খুব লিমিটেড এমাউণ্ট অফ মক প্ৰেক্টিছ কৰি চাইছিলোঁ যে মই ক'ত ক'ত ভুল কৰি আছোঁ আৰু সেই ভুলবিলাক মই কেনেকৈ ৰেক্টিফাই কৰিব পাৰোঁ। আৰু এটা ভেৰি ইম্পৰ্টেণ্ট ডাইমেনশ্যন হৈ পৰে CSATখন। গতিকে CSATৰ কাৰণে মই 2013ৰ পৰা 2022লৈকে UPSCৰ CSATৰ পেপাৰখন ছল্ভ কৰি চাইছিলোঁ। যদি তাৰ কোৱালিফাইং হৈ গৈছিলোঁ 66.5 ওপৰত তেতিয়াহ'লে গম পাইছিলোঁ যে ঠিক আছে মই
হয়তো CSET খন কোৱালিফাইং কৰি যাম গতিকে মোৰ এপ্ৰোচটো তেনেকৈ আছিল ৰিসোৰ্স লিমিটেড ৰিভিজন মাল্টিপল টাইম কৰিব চাইছিলো প্ৰিভিয়াছৰ কোৱেশ্চনছ খিনি চাইছিলো মই আৰু এটা দুটা মকেৰে মই জাস্ট নিজৰ ভ্যালু এডিশনৰ কাম এটা কৰিছো নেক্সট আমাৰ এটা এপিএসসি প্ৰিলিমছৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে কাৰেন্ট এফেয়াৰ্স খিনি গতিকে কাৰেন্ট এফেয়াৰ্সৰ লগত আপুনি কেনেকৈ ডিল কৰিছিল আপোনাৰ কেনে ধৰণে আপুনি কাৰেন্ট এফেয়াৰ্স খিনি কাৰণে প্ৰিপাৰেচন কৰিছিল কাৰেন্ট এফেয়াৰ্সৰ কাৰণে মই আসলতে প্ৰিপাৰেচনৰ খুব ইনিশিয়াল সময়ৰ পৰা এখন নেশনাল লেভেলৰ পেপাৰ চাই আছিলো বা পঢ়িব চেষ্টা কৰিছিলো প্ৰিলিমছৰ আগে সাধাৰণতে কি হয় আজিকালি এপিএসসিৰ কাৰণে বা অসমৰ কাৰেন্ট এফেয়াৰ্সৰ কাৰণে যিকোনো ষ্টেণ্ডাৰ্ড কোচিং ইনষ্টিটিউটৰ অসম পাৰ্টৰ এটা কম্পাইলেশ্যন মান্থলি কম্পাইলেশ্যন পোৱা যায় বা কোনোবাই যদি ট্ৰিবিউন বা যিকোনো তেনেকুৱা নিউজ মেগাজিন বা নিউজ পঢ়ি আছে নিউজ পেপাৰ পঢ়ি আছে তেন্তে তেওঁলোকে সেইখিনি কন্টিনিউ কৰি ৰিভিজন কৰি থাকিলে হৈ যায় মোৰ কাৰণে আছিল কি যে মই অসমৰ পাৰ্টটো ষ্টেণ্ডাৰ্ড যিকোনো কম্পাইলেশ্যনৰ পৰা চাই লৈছিলো আৰু বাকি মই নেশনাল নিউজখিনিক নিউজ পেপাৰ ফলো কৰি আছিলো আগৰ পৰা আৰু এটা মই কৰিছিলো কি যে অসম গভৰ্ণমেণ্টৰ ডিআইপিআৰ ডিপাৰ্টমেণ্টৰ এখন মান্থলি মেগাজিন ওলাই অসম বাৰ্তা গতিকে সেই অসম বাৰ্তাখন এবাৰ চোৱা গৈছিল গোটেই ওভাৰঅল গোটেই গভৰ্ণমেণ্টৰ পলিচিজ কেনেকুৱা আছিল বা তাৰ পৰা কিছুমান ডেটা কিছুমান ইনফৰমেশ্যন সেইখিনি আৰু যদি কিছুমান বস্তু থাকি গৈছিল যোনবিলাক ইম্পৰ্টেণ্ট অসমৰ পাৰ্সপেক্টিভৰ পৰা এজ এ কাৰেণ্ট এফেয়াৰ্স সেইখিনি হয়তো এটা দুটা মক দিলে তাতে কভাৰ আপ হৈ যায় গতিকে মোৰ কাৰেণ্ট এফেয়াৰ্সৰ কাৰণে মোৰ স্পেচিফিকেলি প্ৰিলিমছৰ কাৰণে মই কম্পাইলেশ্যন চাইছিলো ৰিভিজন কৰিছিলো কম্পাইলেশ্যন বিলাক আৰু যোনখিনি মই নিউজ পেপাৰ পঢ়ি আছিলো নোটছ সেইখিনিয়ে চাব চেষ্টা কৰিছিলো আপুনি উল্লেখ কৰিছে ইয়াত মক টেষ্টৰ বিষয়ে গতিকে আকৌ এবাৰ সুধিছো যে মক টেষ্টসমূহৰ কি গুৰুত্ব আছে মানে যেতিয়া আমি প্ৰিপেয়াৰ কৰি থাকিম তো এটা এক্সামৰ কাৰণে যিকোনো এক্সাম হ'ব পাৰে তো মক টেষ্টৰ গুৰুত্বটো কি বিশেষকৈ প্ৰিলিমছৰ কাৰণে বা আমি কেতিয়া একচুৱেলি মক টেষ্টসমূহ দিব লাগে মক টেষ্টটো আসলতে এটা সেলফ এসেসমেন্ট টুল হয় মই তেনেকে ভাবো মক টেষ্টৰ মাৰ্কছখিনি ইম্পৰ্টেণ্ট নহয় কিন্তু মক টেষ্টত মই কেনেকুৱা ধৰণৰ ভুল কৰিছো আৰু সেই ভুলখিনিৰ পৰা মোৰ প্ৰিপাৰেশ্যনত কেনেকে ভ্যালু এডিশন হ'ব পাৰে আৰু এটা সেলফ ইন্ট্ৰস্পেকশন কৰিবলৈ এটা স্পেচ পোৱা যায় যে মই সেই সাবজেক্টটোত কেনেকুৱা ধৰণৰ ভুল কৰি আছো আৰু কি কৰি আছো গতিকে মক টেষ্ট বিলাকত মই সাধাৰণতে মোৰ এপ্ৰোচটো আছিল যে মই যেতিয়া এটা ষ্টেটিক সাবজেক্ট পঢ়ো সেই সাবজেক্টটোৰ পিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ লগত এটা সেকচনেল টেষ্ট দিব চেষ্টা কৰিছিলো এটা বা দুটা মেক্সিমাম 3টা প্ৰতিটো সাবজেক্টৰ আৰু সেই সেকচনেল টেষ্ট বিলাকৰ পৰা মই গম পাই গৈছিলো যে মই ভুল কেনেকুৱা কৰি আছিলো আৰু সেই ভুল মাৰ্কছটো সাধাৰণতে ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট হয় যে মই কি ভুল কৰি আছো আৰু সেইটো ৰেক্টিফাই কেনেকৈ কৰিব পাৰি এটা টপিক পঢ়াৰ পিছত 3-4টা হেৰি দি পেলাই সেকচনেল টেষ্ট দি পেলাই আৰু ওভাৰঅল প্ৰিপাৰেচনটো হৈ যোৱাৰ পিছত এক্সামৰ 20 দিন আগৰ জাস্ট 3-4টা মান ফুল লেংথ টেষ্ট যাতে টাইম আন্ডাৰ প্ৰেছাৰ টাইম আন্ডাৰ টেনশন যোনটো প্ৰেছাৰ হয় সেই প্ৰেছাৰটো আৰু মানে প্ৰেছাৰ হেণ্ডলিং ইন দা এক্সাম লাইক সিচুৱেশনছ তাতে কেনেকে এক্সাম লাইক সিচুৱেশনত বহি পেলাই 2 ঘণ্টা কন্টিনিউয়াছ বহি পেলাই কেনেকে নিজৰ মোস্ট এফিচিয়েন্ট ৱেট মই এনসাৰ এটা উলিয়াব পাৰো তাৰ টেষ্টটো কৰিলে নিজৰ ষ্ট্ৰেটেজি কিছুমান গম পোৱা যায় গতিকে হেতুত সহায় কৰে মক টেষ্টে আৰু এটা ইম্পৰ্টেন্ট বস্তু যোৱাবাৰ পেপাৰখনত দি পেলাই গম পালো জাস্ট সামথিং কল এলিমিনেশন মেথড এটা ইন্টেলিজেন্ট গেছ কৰিব পাৰি এলিমিনেট কৰি পেলাই অপচনৰ পৰা গতিকে তাৰ সব মানুহৰে ইন্ডিভিজুৱেল ষ্ট্ৰেটেজি বেলেগ হ'ব পাৰে এখন পেপাৰ সলভ কৰিবলৈ বাট মই যোনটো ইউজ কৰিছিলো এলিমিনেশন মেথড তাতে যাতে অপচনছ বিলাক এলিমিনেট কৰি পেলাই কাৰেক্ট এনসাৰটো কেনেকে পাব পাৰি তো সেই বস্তুটো মক টেষ্টৰ পৰা আহিছিল যে মই কেনেকে কাৰেক্ট এনসাৰ পোৱা প্ৰবিলিটি আৰু বঢ়াব পাৰো মই তো সেই প্ৰিপাৰেচন লুপ হোলছ বিলাক তেনেকে চাব পাৰি গতিকে ইন এ নাটশেল মই এইটোৱে ক'ম যে মক টেষ্ট খিনি মাৰ্কছটো বেছি ইম্পৰ্টেণ্ট নহয় মক টেষ্ট খিনিয়ে ইম্পৰ্টেণ্ট কৰে নিজক সেলফ এসেসমেন্ট কৰিবলৈ নিজৰ ইন্টাৰভিউ মানে নিজৰ প্ৰিপাৰেচনটোক ইন্ট্ৰস্পেক্ট কৰিবলৈ আৰু নিজৰ সাবজেক্ট লুপ হোলছ বিলাক মাৰি তাক আৰু মানে সাবজেক্ট মেচিউৰিটি এটা গঢ়িবলৈ বাস ইমানখিনি তাতকে বেছি ইম্পৰ্টেন্স হয়তো মক টেষ্টত নাই যিমান বেছি ইম্পৰ্টেন্ট প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ খিনিত আছে মক টেষ্টতকে হয় তো বৰ্তমান মানে এস্পিৰেন্ট সকলৰ মাজত যিকোনো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিলে এটা
এটা সমস্যা আহি পৰে যে মানসিকভাৱে নিজকে কেনেকৈ মানে সবল কৰি ৰাখিব পাৰি, যিটো এটা প্ৰেছাৰ আহে সকলোৰে এক্সামটো অহাৰ আগে হওক বা ধৰক কিবা হ'ব নে নহয়, তেনেকুৱা ধৰণৰ এটা প্ৰেছাৰ আহে। তো সেই প্ৰেছাৰটো আপুনি কেনেকৈ হেণ্ডেল কৰিছিল বা মানসিকভাৱে নিজকে কেনেকৈ মানে সবল কৰি ৰাখিছিল ডিউৰিং দ্য মানে পিৰিয়ড? এইটো খুব এটা ভাল কুৱেশ্যন, কাৰণ এক্সাম যিমান ওচৰত চাপি আহে সিমানে মানুহৰ অভাৰ থিংকিং, এনচিয়াছ ফিলিং এইবিলাক আহি থাকে, আৰু চব কথাতে হয়তো নিজৰ কৰ্টিচল লেভেলটো বাঢ়ি থকা যায় সেইটো সময়ত। মই হিচাপে মই সাধাৰণতে স্পৰ্টছ খেলোঁ। মই সেইটো সময়ত নিজৰ স্পৰ্টছ খেলিছিলোঁ, স্পৰ্টছটো কণ্টিনিউ কৰি গৈ থাকিলোঁ। তেতিয়া এটা চেন্স অফ ৰিলেক্সেশ্যনৰ নিচিনা ফিল হয়, কিন্তু অলপ সময় ফিজিকেল এক্টিভিটিৰ কাৰণে দিলে। গতিকে তেনেকুৱা ধৰণৰ কিছুমান কাম কৰিব পৰা যায়। কিন্তু এইটো সময়ত হয়তো নিজৰ এটা ষ্ট্ৰেছ অহাটো স্বাভাৱিক, যিহেতু এক্সাম আহি আছে। গতিকে দিনটোত এটা সময় নিজৰ এক্সাম প্ৰিপেৰেশ্যনে ইনভেষ্ট কৰাৰ পিছত যদি যিকোনো এটা ফিজিকেল এক্টিভিটি কৰা যায়, আই থিংক সেইটো এটা ভাল অপশ্যন হয়। নিজৰ এটা ৰিলিফো পোৱা যায়, আৰু সেই অভাৰ থিংক জ'নৰ পৰা অলপমান আঁতৰিও আহিব পাৰি তেতিয়া। কিছুমানে মোৰ লগৰ কিছুমানে মেডিটেশ্যন কৰিব চেষ্টা কৰিছিল, ব্ৰেথ টেকিং এক্সাৰচাইজবিলাক কৰিব চেষ্টা কৰিছিল। গতিকে কিবা এটা ৱেইট কৰিলে হৈ গ'ল, যাতে যিখিনি সময় প্ৰিপেৰেশ্যনটোত ইনভেষ্ট কৰা যায় তাৰ বেষ্ট ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট যাতে পোৱা যায়। হয়, তো আমি শেষৰটো প্ৰশ্নলৈ আহিছোঁ। মানে এতিয়া এইটো হৈছে যে টাইম মেনেজমেণ্টটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয়, এটা প্ৰিপাৰেশ্যন কৰি থাকিম যেতিয়া যিকোনো এক্সামৰ হওক বা কিবাৰ কাৰণে। তো আপুনি কেনেকৈ টাইম মেনেজমেণ্ট কৰিছিল, বা যিসকলে কিবা কৰি থাকে, ধৰক জব কৰিছে, তাৰ মাজতো প্ৰিপেয়াৰ কৰি থাকে, তো আপুনি কেনেকৈ কৰিছিল বা কেনেকৈ একচুৱেলি আমি টাইমটো মেনেজ কৰিব পাৰোঁ সেইটো? টাইম মেনেজমেণ্ট প্ৰিপেৰেশ্যনত সাধাৰণতে এটা নিজৰ টাইম আৰু এফৰ্ট খুব দিব লগা হয়, দৰকাৰ দিয়াটো ইনপুট হিচাপে। মইতো ফুল টাইম প্ৰিপেৰেশ্যনে কৰি আছিলোঁ, গতিকে দিনটো এটা ভাল সময় পাইছিলোঁ মই কৰিবলৈ। কথাটো হয় কি যে মই গোটেই সপ্তাহটোৰ এটা প্লেনিং কৰি লৈছিলোঁ, যে সপ্তাহটোত এইখিনি টাস্ক আছে, তো এইখিনি টাস্ক কৰিব লাগে। আচলতে যেতিয়া টাস্কটো ক্লিয়াৰ থাকে, যেতিয়া প্লেনিংটো ক্লিয়াৰ হৈ থাকে, তেতিয়া হয়তো আমি অলপমান নিজৰ টাইম টেবুলখন ফ্লেক্সিবল কৰিব পাৰোঁ। গতিকে নিজৰ টাইম মেনেজমেণ্টটো সদায় অভাৰকাম কৰা মই ভাবোঁ মোৰ ষ্ট্ৰেটেজি আছিল যে মই গোটেইখিনি প্লেনিং কৰি লৈছিলোঁ, যে এইটো মাহত এইখিনি বস্তু শেষ কৰিব লাগে, সেইটোখিনি ডিভাইডেড বাই 4 কৰি লৈছিলোঁ, যে প্ৰতিটো সপ্তাহত ইমানখিনি কৰা আছিল। তাৰ মাজতো মই স্পৰ্টছ কণ্টিনিউ কৰি আছিলোঁ, তাৰ মাজতো মই যিখিনি মই কৰি ভাল পাওঁ কাম সেইখিনিও কৰি কণ্টিনিউ কৰি আছিলোঁ। জাষ্ট প্ৰতিটো দিনৰ এটা শ্বিডিউল আৰু প্ৰতিটো উইকৰ নিজৰ কিমান আউটকাম কি হ'ল, যি ভাবিছিলোঁ আৰু যি কৰিলোঁ তাৰ মাজত ফেজ ডিফাৰেঞ্চ কিমান আছে, তো সেইখিনি এবাৰ চেল্ফ এছেছমেণ্ট কৰিলে হৈ যায়। তাৰ কাৰণে কোনোবাই হয়তো অলপমান কম সময় পাব পাৰে কাম কৰাৰ কাৰণে, কিন্তু অভাৰঅল উইকটোৰ যদি এটা মডিউল বনাই লোৱা যায়, যে গোটেই উইকটোৰ মই এইখিনি কাম কৰিম, আৰু এইখিনি কাম মোৰ তাৰপিছত উইকটো শেষ হোৱাৰ পিছত যদি গোটেই কিমান কাম মই একচুৱেলি কৰিলোঁ বা কৰিব পালোঁ, সেই কামখিনি যদি এটা মিলাই চোৱা যায়, তাৰ ডিফাৰেঞ্চটো যদি নট লেছ দেন 20%, তেনেহ'লে আই থিংক দিছ এ ভেৰি এফিচিয়েণ্ট উইক। এইটো এটা বহুত এফিচিয়েণ্ট উইক হয়। গতিকে তেনেকে প্লেনিং কৰি ল'লে সুবিধা, আৰু গোটেই কামটো তেতিয়া হৈ থাকে ভালকে। গতিকে ধন্যবাদ মাধুৰ্য শইকীয়া, আমাক এইখিনি সময় দিয়াৰ কাৰণে। আৰু আশা কৰোঁ যিসকলে ভিডিঅ'টি চাব তেওঁলোকেও অলপ হ'লেও ইয়াৰ দ্বাৰা কিবা এটা শিকিব পাৰিব। গতিকে আকৌ এবাৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আগন্তুক দিনবোৰ, বা এইটো ইতিমধ্যে আপোনাৰ এপইণ্টমেণ্ট হৈ গ'ল চাগে, তো ভালে যাওক আগন্তুক দিনবোৰ। গতিকে এইখিনিয়ে আমাৰ এই সৰু কথোপকথনটো ইয়াতে সামৰণি মাৰিলোঁ। আপোনাৰো আশা কৰোঁ আপোনাৰো ভাল লাগিল, গতিকে ধন্যবাদ। ভাল লাগিছে, নিশ্চয় ভাল লাগিছে। থেংক ইউ গিভিং মি অপৰচুনিটি হিয়াৰ, যে মই নিজৰ মোৰ ষ্ট্ৰেটেজিটো যাতে বাকীখিনিক সহায় বা এটা দিব পাৰে, এটা ডাইৰেকশ্যন যাতে এটা দিব পাৰে তেওঁলোকে, যে কেনেকৈ এপ্ৰ'চ কৰিব লাগে। আৰু চব এছপিৰেণ্ট 913জনে এবাৰ ক্লিয়াৰ কৰিছে, গতিকে চব মানুহৰে ষ্ট্ৰেটেজি বেলেগ বেলেগ হ'ব। মই এটা কথাই চবকে ৰিকুৱেষ্ট কৰিম, যে ষ্ট্ৰেটেজি সদায় নিজৰ হিচাপত বনাই ল'ব লাগে, যে মোৰ ষ্ট্ৰেংথ আৰু উইকনেছ হিচাপেহে এটা নিজৰ প্ৰপাৰ ষ্ট্ৰেটেজি আৰু প্ৰপাৰ ডাইৰেকশ্যন ল'ব লাগে। সেইটো কথাই মোৰ ডাইৰেকশ্যন বা মোৰ প্লেনিং এনেকুৱা ধৰণৰ আছিল, যেনেকৈ মই ক'লো অলৰেডি। গতিকে আশা কৰোঁ তেওঁৰ ইয়াৰ পৰা
কিবা হ'লেও অলপমান সকলোৱে শিকিব পাৰিব গতিকে ধন্যবাদ আকৌ এবাৰ এইখিনিতে আমাৰ এই সৰু কথাটি সামৰণি মাৰিছোঁ